জুগীখোপাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ। ধৃত ড্ৰাগছ ব্যৱসায়ীজন জুগীখোপাৰ কাবাটেৰী আফজাল হুছেইন। ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা উদ্ধাৰ ৮,০০০টা নিচাজাতীয় টেবলেট। জুগীখোপা থানাৰ আৰক্ষী বিষয়া পুলক বৰ্মনৰ নেতৃত্বত চলে এই অভিযান। চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ীজনক। ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা আৰক্ষীয়ে ৮,০০০টা টেবলেট, মোবাইল ফোন, এখন মটৰচাইকেল জব্দ কৰে। ব্যৱসায়ীজন সৰবৰাহ কৰিব ধৰোঁতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত জুগীখোপা আৰক্ষীৰ তদন্ত অব্যাহত। আফজাল হুছেইন হা মোৰ বাইক লৈ তাৰমানে মোৰ বাইকটো একজনে খুচিছে যে কিবা বস্তু আহে এক জেগাত খালি পইচা লৈ আহিছে। ইমান মই তাৰ লগত আহিছোঁ, অহাৰ পিছত এতিয়া যে আছে মই নাজানো যে টেবলেট আছে বুলি, টেবলেট বুলি কয় যে মই নাজানো এইনা। তাৰমানে মোৰ বাইক লৈ আহিছে, সি লগত লৈ আহিছে। তাৰ নাম জামাল হুছেইন, ঘৰ আহি যে কাবাটীত। মই কোনো বিজনেছ নকৰোঁ, ধৰিছে এইবিলাক কোনোবা মই নাজানো। সিয়াৰ লগত আহিছে আমি পুলিচ। আফজাল হুছেইনে যিমান মাল আনিছে, এটা আমি পিছত যেটো দেখা পালো বহুত মাল আনিছে। এটা একচুৱেলি ৰাইজৰ কাৰণে এইটো বহুত ক্ষতিকাৰক। এইখিনি এইটো ড্ৰাগছ আছিলে আৰু যে টেবলেট কিবা কয় সেইটো আমি ভালকে নাজানো। এইটো ইয়াতে ধৰিছে, পুলিচে ধৰিছে। কাবাটী ইয়াত এজনে আছে, এজন বহুত দিনৰ পৰা পিছে কৰি আছে। এইটো পুলিচে ধৰিছে। এইটো পুলিচে যিটো কাম কৰিছে এইটো খুব বঢ়িয়া কাম কৰিছে, ৰাইজৰ কাৰণে ভাল হৈছে। বাইক আছে, বাইক আগে পিছে কৰি আছে আগতো, নহ'লেতো ঘপকৈ এনেকুৱা কাম কৰিব নোৱাৰে।